অন্তত মানে ঘটনা কি আপোনালোকে জানি যে মই যেতিয়া এছেম্বলি ইলেকশ্যন খেলিছিলোঁ আমি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডত হাৰিছিলোঁ, সদায় হাৰিছিলোঁ। ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড হাৰাৰ কাৰণে তাৰমানে যিটো এলেকাৰ পৰা কাউণ্টিংটো হয় সেই এলেকাটো তাৰমানে আমাৰ সমৰ্থক বা আমাৰ দলৰ মানুহ নাথাকে। এইবাৰ তেনেধৰণে তাৰমানে যিটো এলেকাৰ পৰা কাউণ্টিং আৰম্ভ কৰিছে চিকিবিটি বিদ্যাপুৰ কাকৰাগাঁও, সেই বেলটো আচলতে ধৰ্মীয় সংখ্যালঘু অধিষ্ঠিত এলেকা আৰু সেই এলেকাটোত আমি ভোট নোপোৱা পাইছোঁ, কিন্তু তাৰমানে আমি ভবাৰ ধৰণে আমি ভোট পাবলৈ সক্ষম হওঁ। আচ্ছা, গোটেই অভাৰঅল বৰপেটা লোকসভা সমষ্টিত আপোনালোকে আগবাঢ়ি আছে? সেইটো জানো আমি আমিতো আগবাঢ়ি থাকিমেই, কিন্তু ঘটনাটো হৈছে কি ইয়াত তাৰমানে ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট আমি ভাবিছিলোঁ 30% 40% পাম, কিন্তু তেনেহ'লে আমি দেখিবলৈ পোৱা নাই। তাৰমানে 20-25% সেইটো ভোট পাম আমি। আৰু অভাৰঅল NDA আগবাঢ়ি আছে, প্ৰায় 150মান চিটত ট্ৰেণ্ডিং কৰি আছে। সেইটো এক্সিট পলে যিটো কথা কৈছে সেইটোৱে হ'ব, দেখা যায় যে সেইটোৱে হ'ব। নলবাৰীৰ তিনিটা সমষ্টিতে আগবাঢ়ি আছে এতিয়ালৈকে। আমাৰ বঙাইগাঁৱটোতো আগবাঢ়ি আছে। এতিয়া বঙাইগাঁৱত তাৰমানে ছেকেণ্ড ৰাউণ্ডটো কমপ্লিট হ'ল। ছেকেণ্ড ৰাউণ্ড কমপ্লিট হোৱাৰ পিছত আমি পালোঁ 10,800 কিমান আৰু কংগ্ৰেছে পাইছে 7,000 কিমান পাইছে। অভাৰঅল কিমান ভোটৰ এতিয়া মানে এতিয়া ধৰি লওক মোটামুটি 18,000মান ভোট কমপ্লিট হ'ল হৈ গ'ল। তাতে আপোনালোক আগবাঢ়ি আছে? তাতে আমি 10,840টামান ভোট পাইছোঁ, কিন্তু ইয়াৰ পিছত যিবিলাক চেণ্টাৰ আৰম্ভ হ'ব এই চেণ্টাৰবিলাক আমাৰ চেণ্টাৰ। অন্তত মানে ঘটনা কি আপোনালোকে জানি যে মই যেতিয়া এছেম্বলি ইলেকশ্যন খেলিছিলোঁ আমি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডত হাৰিছিলোঁ, সদায় হাৰিছিলোঁ। ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড হাৰাৰ কাৰণে তাৰমানে যিটো এলেকাৰ পৰা কাউণ্টিংটো হয় সেই এলেকাটো তাৰমানে আমাৰ সমৰ্থক বা আমাৰ দলৰ মানুহ নাথাকে। এইবাৰ তেনেধৰণে তাৰমানে যিটো এলেকাৰ পৰা কাউণ্টিং আৰম্ভ কৰিছে চিকিবিটি বিদ্যাপুৰ কাকৰাগাঁও, সেই বেলটো আচলতে ধৰ্মীয় সংখ্যালঘু অধিষ্ঠিত এলেকা আৰু সেই এলেকাটোত আমি ভোট নোপোৱা পাইছোঁ, কিন্তু তাৰমানে আমি ভবাৰ ধৰণে আমি ভোট পাবলৈ সক্ষম হওঁ। আচ্ছা, গোটেই অভাৰঅল বৰপেটা লোকসভা সমষ্টিত আপোনালোকে আগবাঢ়ি আছে? সেইটো জানো আমিতো আগবাঢ়ি থাকিমেই, কিন্তু ঘটনাটো হৈছে কি ইয়াত তাৰমানে ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট আমি ভাবিছিলোঁ 30% 40% পাম, কিন্তু তেনেহ'লে আমি দেখিবলৈ পোৱা নাই। তাৰমানে 20-25% সেইটো ভোট পাম আমি। আৰু অভাৰঅল NDA আগবাঢ়ি আছে, প্ৰায় 150মান চিটত ট্ৰেণ্ডিং কৰি আছে। সেইটো এক্সিট পলে যিটো কথা কৈছে সেইটোৱে হ'ব, দেখা যায় যে সেইটোৱে হ'ব। নলবাৰীৰ তিনিটা সমষ্টিতে আগবাঢ়ি আছে এতিয়ালৈকে? আমাৰ বঙাইগাঁৱটোতো আগবাঢ়ি আছে। এতিয়া বঙাইগাঁৱত তাৰমানে ছেকেণ্ড ৰাউণ্ডটো কমপ্লিট হ'ল। ছেকেণ্ড ৰাউণ্ড কমপ্লিট হোৱাৰ পিছত আমি পালোঁ 10,800 কিমান আৰু কংগ্ৰেছে পাইছে 7,000 কিমান পাইছে। অভাৰঅল কিমান ভোটৰ এতিয়া মানে এতিয়া ধৰি লওক মোটামুটি 18,000মান ভোট কমপ্লিট হ'ল হৈ গ'ল। তাতে আপোনালোক আগবাঢ়ি আছে? তাতে আমি 10,840টামান ভোট পাইছোঁ, কিন্তু ইয়াৰ পিছত যিবিলাক চেণ্টাৰ আৰম্ভ হ'ব এই চেণ্টাৰবিলাক আমাৰ চেণ্টাৰ।